সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবিধি চেনেলৰ আজিৰ বিষয়বস্তু হৈছে সাধাৰণ জ্ঞান বা জেনেৰেল নলেজ। আজি আমি জেনেৰেল নলেজৰ কিছু প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব, আৰু যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। গতিকে এতিয়া পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াৰে প্ৰথম প্ৰশ্ন কি দি আছে এইটো চাই ল'ব। শংকৰদেৱে বৰগীতসমূহ কি ভাষাত ৰচনা কৰিছিল? এটা কথা কৈ লওঁ মই, ইয়াতে আমাৰ অসমৰ আৰু ভাৰতৰ কিছু কিছু প্ৰশ্ন থাকিব, ভাৰতীয় প্ৰেক্ষাপটত বিশেষকৈ অসমৰ প্ৰশ্ন কিছু থাকিব। গতিকে ইয়াতে প্ৰথমতে আমি সহজ প্ৰশ্ন এটাৰ দ্বাৰা আলোচনা আৰম্ভ কৰিছো। ইয়াতে কি দিয়া আছে, শংকৰদেৱে বৰগীতসমূহ কি ভাষাত ৰচনা কৰিছিল? ইয়াতে ক ব্ৰজাৱলী, খ বেংগলী, গ সংস্কৃত আৰু ঘ হিন্দী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে, আপোনালোকে জানে এইটো সহজে একেবাৰে, ব্ৰজাৱলী ভাষাত কি কৰিছিল, ব্ৰজাৱলী ভাষাত কি কৰিছিল, বৰগীতসমূহ ৰচনা কৰিছিল। ইয়াৰ পিছত আমাৰ ২ নম্বৰ প্ৰশ্ন, তলৰ কোনগৰাকী মহাপুৰুষ শংকৰদেৱৰ শিষ্য আছিল? তলৰ কোনগৰাকী মহাপুৰুষ শংকৰদেৱৰ শিষ্য আছিল? ইয়াতে অপশ্যন কেইটা চাব, ক নৰনাৰায়ণ, খ মাধৱ কন্দলী, গ চান্দসা, ঘ চিলাৰায়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চান্দসা। তেওঁ এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোক আছিল। শংকৰদেৱে জাতি বৰ্ণ নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ মানুহকে নিজৰ ধৰ্ম প্ৰচাৰ মানুহৰ মাজত নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু সেই সূত্ৰে শংকৰদেৱে মুছলমান সম্প্ৰদায়ৰ চান্দসাক কি কৰিছিল, শিষ্য হিচাপে গ্ৰহণ কৰিছিল। ইয়াতে ৩ নম্বৰ প্ৰশ্ন, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াতে অপশ্যন কেইটা চাব, ক ২ ডিচেম্বৰ, খ ১৭ অক্টোবৰ, গ ১৬ মাৰ্চ, ঘ ১৮ নৱেম্বৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ২ ডিচেম্বৰ। এইটো ১৯৯৬ চনৰ পৰা এক বিশেষ অসম চৰকাৰৰ এক বিশেষ জাননী যোগে কি কৰিছিল, ২ ডিচেম্বৰক অসম দিৱস বা চুকাফা দিৱস হিচাপে কি কৰা হৈছিল, পালন কৰা লোৱাৰ সিদ্ধান্ত লৈছিল ২ ডিচেম্বৰ। আৰু তেতিয়াৰ পৰা ২ ডিচেম্বৰক অসম দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত ৪ নম্বৰ প্ৰশ্ন, বিখ্যাত দাণ্ডি যাত্ৰাত অসমৰ পৰা ভাগ লোৱা ব্যক্তিগৰাকী হল? ইয়াতে ক তৰুণৰাম ফুকন, খ কুলধৰ শইকীয়া, গ নবীন চন্দ্ৰ বৰদলৈ আৰু ঘ লীলাধৰ বৰুৱা। আপোনালোকে জানে দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীয়ে তেওঁৰ সংগ্ৰামী সতীৰ্থক লৈ এক ধৰণৰ ব্ৰিটিছ চৰকাৰৰ কলা আইন, অৰ্থাৎ এই যি লোন আইন আছিল, লোন আইন ভংগ কৰাৰ কাৰণে কি কৰিছিল, দাণ্ডিলৈ গৈ তাতে কি কৰিছিল, লোন আইন ভংগ কৰিছিল। থলুৱাভাৱে নিমখ উৎপাদনেৰে তেওঁ এই লোন আইন ভংগ কৰিছিল। গতিকে ইয়াৰে ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী হল লীলাধৰ বৰুৱা। খ নম্বৰ অপশ্যন লীলাধৰ বৰুৱা। বন্ধু বান্ধৱীসকল, এইবাৰ আমি ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছো। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিয়া হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাগ লোৱা মণিৰাম দেৱান আৰু পিয়লি বৰুৱা, তেওঁলোকে আগতেই ভাৰতৰ স্বাধীনতা আন্দোলন যেতিয়া ১৮৫৭ চনৰ পৰা চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ হৈছিল, তেতিয়াই তেওঁ চিপাহী বিদ্ৰোহত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁলোকক ফাঁচি দিছিল। আৰু কিমান চনত ফাঁচি দিছিল সেইটো আমি এনচাৰ হিচাপে পাব লাগে। ইয়াতে ক নম্বৰ অপশ্যন ২১ এপ্ৰিল ১৮৬৫, খ নম্বৰ ৩০ জানুৱাৰী ১৮৬০, গ ২০ মাৰ্চ ১৮৬২ আৰু ঘ ২৬ ফেব্ৰুৱাৰী ১৮৫৮। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই ঘ নম্বৰ অপশ্যন, ২৬ ফেব্ৰুৱাৰী ১৮৫৮। ২৬ ফেব্ৰুৱাৰী ১৮৫৮ চন, এইটো মনত ৰাখিব। আৰু এই দিনাখন কি হৈছিল, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা, তেওঁৰ সতীৰ্থ পিয়লি বৰুৱা ফাঁচি দিয়া হৈছিল, ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। ইয়াত ৬ নম্বৰ প্ৰশ্ন, কনকলতা বৰুৱা কি আন্দোলনৰ বাবে শ্বহীদ হৈছিল? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন বিলাকৰ কিছুমান নাম দিয়া হৈছিল, আৰু সেই নামবিলাক বেলেগ বেলেগ ধৰণৰ আছিল। তাৰ ভিতৰত কনকলতা বৰুৱা কোনটো আন্দোলনৰ ক্ষেত্ৰত তেওঁ শ্বহীদ হৈছিল, সেইটো আমি অপশ্যনটো উলিয়াব লাগে। ইয়াতে ক নম্বৰ অসহযোগ আন্দোলন, খ ভাৰত ত্যাগ আন্দোলন, গ
আইন অমান্য আন্দোলন আৰু ঘ স্বদেশী আন্দোলন। এই 1857 পৰা 1947 চনলৈকে এইখিনি সময়ৰ ভিতৰত বেলেগ বেলেগ সময়ত বিভিন্ন ধৰণৰ আন্দোলন হৈছিল আৰু গোটেইখিনিকে সামগ্ৰিকভাৱে ভাৰতৰ স্বাধীনতা আন্দোলন বুলিয়ে ক'ব পৰা যায় বা কয়। তাৰ ভিতৰত 1942 চনত যিটো ভাৰত ত্যাগ আন্দোলন হৈছিল, সেই আন্দোলনত কি কৰিছিল, কনকলতা বৰুৱা কি হৈছিল, শ্বহীদ হৈছিল। ইয়াতে গতিকে শুদ্ধ অপচন কি হ'ব, ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলন, এইটো মনত ৰাখিব। কেতিয়াবা এনেকুৱা প্ৰশ্ন কনফিউজিং কৰে, গতিকে সেইকাৰণে আমি এইটো প্ৰশ্ন দিছো। গতিকে এনে ধৰণৰ যাতে প্ৰশ্ন ভুল নহয় তাৰ কাৰণে আপোনালোকে সাজু থাকিব। ইয়াৰ পিছত আমাৰ 7 নম্বৰ প্ৰশ্ন, স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ বাবে জেললৈ যোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? স্বাধীনতা আন্দোলনত যিবিলাক নেতা বা নেত্ৰীয়ে ভাগ লৈছিল, সেইবিলাকক ব্ৰিটিছ চৰকাৰে বা ইংৰাজসকলে কি কৰিছিল, সময়ে সময়ে গ্ৰেপ্তাৰ কৰিছিল, কিছুমানক জেললৈ পঠোৱাইছিল আৰু কিছুমানক ফাঁচী কাঠত পৰ্যন্ত ওলমাইছিল। তাৰ ভিতৰত জেললৈ যোৱা অসমৰ পৰা প্ৰথমগৰাকী মহিলা ব্যক্তি কোন? ইয়াতে অপচন কেইটা চাব, ক পুষ্পলতা দাস, খ চন্দ্ৰপ্ৰভা শইকীয়ানী, গ গুণেশ্বৰী দেৱী আৰু ঘ এটাও নহয়। এই গোটেইকেইটা আমাৰ অসমৰে, কিন্তু তাৰ ভিতৰত প্ৰথমগৰাকী হল পুষ্পলতা দাস। খ নম্বৰ অপচন পুষ্পলতা দাস, মনত ৰাখিব। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কিমান চনত ডক্টৰ ভূপেন হাজৰিকাদেৱক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা যিটো আছে দাদা চাহেব ফাল্কে, আৰু এই বঁটাটো অসমৰ পৰা ডক্টৰ ভূপেন হাজৰিকাদেৱে পাইছিল একমাত্ৰ। তেওঁ কিমান চনত পাইছিল? ক নম্বৰ 1992 চন, খ 1990 চন, গ 1993 চন আৰু ঘ 1993 চন। ইয়াৰে শুদ্ধ অপচনটো হৈছে 1992 চন। আৰু এই বৰ্ষত কি হৈছিল, ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্ন, গোপীনাথ বৰদলৈ কিমান চনত স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল? গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। তেওঁ অসমৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত তেওঁ ভাগ লৈছিল সক্ৰিয়ভাৱে, আৰু যেতিয়া ভাগ লৈছিল তেওঁ প্ৰথমবাৰৰ বাবে তেওঁ গ্ৰেপ্তাৰ কিমান চনত কৰিছিল, এইটো ইয়াতে আমাৰ চনটো দিব লাগে। ক নম্বৰ 1915 চন, খ 1928 চন, গ 1922 চন আৰু ঘ 1918 চন। ইয়াতে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন 1922 চন। 1922 চনত কি কৰিছিল, স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ বাবে গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো, আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? ক কে গোয়েল, খ টি.এছ. মিশ্ৰ, গ হলিৰাম ডেকা আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন হলিৰাম ডেকা। হলিৰাম ডেকা গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল। এইটো মনত ৰাখিব লাগিব, হলিৰাম ডেকা। এনেকে আমি আজি এই 10টা প্ৰশ্ন আলোচনা কৰিলো জেনেৰেল নলেজৰ। এই জেনেৰেল নলেজৰ আৰু আমাৰ বেলেগ বেলেগ পাৰ্ট থাকিব। আমি পৰৱৰ্তী পৰ্যায়ত আৰু ইয়াৰে অসমৰ বিশেষকে স্বাধীনতা আন্দোলনৰ বা তাৰ লগত আনুষংগিক কিছুমান বিষয় লৈ জেনেৰেল নলেজৰ আমি আৰু ভাগ কিছুমান আলোচনা কৰিম। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ বেলেগ আলোচনা আগবঢ়াম। বিভিন্ন শিতানত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ ওচৰত লৈ আহিম। গতিকে এতিয়া আমি আজি ইমানতে শেষ কৰিব বিচাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।